সমাগত বাৰিষা আহিলে এজাক বৰষুণত বুৰ যায় স্মাৰ্ট সিটি মহানগৰীৰ কেইবাটাও অঞ্চল। বাৰিষা আহিলে এককাল এবুকু পানীৰ মাজত জীৱন নিৰ্বাহ কৰিব লাগে ৰুক্মিণী গাঁওবাসীয়ে। বাৰিষাৰ প্ৰাকক্ষণত জিএমচিয়ে চেলেকা চুবুৰীয়াকৈ গুৱাহাটীৰ কোনো প্ৰান্তত কৰিছে নলা নিষ্কাশনৰ কাম। ৰুক্মিণী গাঁও অঞ্চলতো কোনো স্থানত জিএমচিয়ে চলাই আছে নলা নিষ্কাশন অভিযান। কিন্তু জিএমচিৰ নলা নিষ্কাশনৰ কামত মুঠেও সন্তুষ্ট নহয় ৰুক্মিণী গাঁও অঞ্চলৰ স্থায়ী বাসিন্দাসকল। ঠিকাদাৰৰ নিম্নমানৰ কামক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে ৰুক্মিণী গাঁওবাসীয়ে। আমাক এই সন্দৰ্ভত ৰুক্মিণী গাঁওবাসীৰ প্ৰতিক্ৰিয়া জনাব সতীৰ্থ পুলক মহন্ত। বিশেষকৈ ৰুক্মিণী গাঁও অঞ্চলবাসী কেনেকৈ বাৰিষা সেই বানত ককবকাই থাকে প্ৰত্যেক বছৰে সেই ছবি দেখি আহিছে। আৰু যিহেতু বাৰিষা সমাগত, গতিকে বাৰিষাৰ প্ৰাকক্ষণত দেখা পোৱা গৈছে যে জিএমচি বা জিএমডিৰ ফালৰ পৰা কেতবোৰ তেওঁলোকৰ কিছু কাম কৰা হৈছে। বিশেষকৈ যিসমূহ নলা আছে, নলাসমূহ কিছু তেওঁলোকে চাফা কৰা হৈছে। কিন্তু যেনেধৰণে ঠিকাদাৰসমূহে কাম কৰিছে, ঠিকাদাৰৰ কামক লৈ কিন্তু যি স্থানীয় লোকসকল আছে, যোনে আচলতে সেই বানৰ বিভীষিকাত গোটেই বছৰটো আধা সময় তেওঁলোকে ককবকাই থাকে, সেইসকল লোক কিন্তু সন্তুষ্ট নহয়। সেয়েহে তেওঁলোক ওলাই আহিছে আজি তাৰিখত ৰাজপথত। আৰু তেওঁলোকে সেই যি কাম চলি আছে, আচলতে নলা চাফা কৰা যেনেধৰণৰ কাম হ'ব লাগে, সেয়া তেওঁলোকৰ মতে নাই হোৱা। আৰু তেওঁলোকৰ কিছু অভিযোগ আছে। মই পোনে তেওঁলোকৰ কাষলৈ যাম, জানিবলৈ যত্ন কৰিম। যিহেতু জ্যেষ্ঠ হিচাপে মই আপোনাৰ কাষলৈ আহিছোঁ। বানত যিটো পৰিৱেশ পৰিস্থিতি হয় সকলোৱে জানে। আপোনালোকৰ অঞ্চলটো বাৰিষা আহি আছে, কেনেকুৱা ধৰণে এতিয়া আপোনালোকে বাৰিষাৰ কাৰণে প্ৰস্তুত হৈছে? আমি বাৰিষাৰ কাৰণে কি প্ৰস্তুত হ'ম, আমি বাৰে ডিপাৰ্টমেণ্টক কৈ আছোঁ, PWD, মিউনিচিপালিটি, বিশেষকৈ PWD, যে আমাৰ নালাৰ যিটো পানী ওলাই যোৱাৰ ব্যৱস্থা, এইটো যিটো নৰ্মাল হ'ব লাগিছিল, নৰ্মাল নহয়। তাক বাই ফ'ৰ্চ ওলাব লাগে পাম্পেদি। তো পাম্পেদি আপুনি কিমান পানী ওলাব? আৰু যি পাম্প সিহঁতে যোৱা বছৰে দিছিলে, এই পাম্প দুটা এনেকুৱা শব্দ কৰে যে মানুহ তাতে তিষ্ঠিব নোৱাৰে। যি হওক, এইবাৰ সিহঁতে ইলেক্ট্ৰিক পাম্প এটা আনিছে, এইটো কিমান কাৰ্যকাৰী হ'ব আমি নাজানো, কিয় কি দেখা নাই এতিয়ালৈকে। দ্বিতীয় কথা হ'ল, GS ৰোডৰ ফ্লাইঅভাৰ বনাওঁতে তেওঁলোকে আমাক ক'লে যে আমি তাৰে এটা নতুন ড্ৰেইন কৰি দিম, যিটো দি পানী যাব। কিন্তু আনফৰ্চুনেটলি আমি যিটো দেখা পাই আছোঁ, এই GS ৰোডৰ ড্ৰেইনৰ ডেপ্থ যিমান আছে, তাতকৈ আমাৰ এইটো ড্ৰেইন যিটো আপুনি খাৰা হৈ আছোঁ আমি, সেইটো ড্ৰেইনৰ ডেপ্থ বেছি। এইখিনি আমি পৰিৱেশ দেখি আছোঁ। যিহেতু আহি আছে বাৰিষা, আকৌ আমি সেই একে পৰিৱেশে দেখিম নে যেনেকুৱা ধৰণে? সেইটোৱে হ'ব। কাৰণ চাওক, এইটো আমাৰ যিটো নলাটো যিটো পানী যোৱাৰ ব্যৱস্থা কৰিছে, এইটো অকল ৰুক্মিণী গাঁৱৰ পানীটো যাব পাৰিব, ঠিক আছে। ইয়াতে বেলেগৰ বেলতলাৰ দিছপুৰৰ পানী আহি কাৰণে আমাৰ প্ৰব্লেমটো হৈছে। আমাৰ যদি এই মেচিনটো যদি অকল ৰুক্মিণী গাঁৱৰ পানী যায়, আমাৰ কোনো প্ৰব্লেম নাই। কিন্তু বাহিৰৰ পানীটো আহি আমাৰ লোডটো বহুত বঢ়াই দিছে, যাৰ কাৰণে মেচিনে টানিব নোৱাৰে। যিহেতুকে এতিয়া নলা চাফা কৰি আছে, যেনেধৰণে কৰিব লাগে তেনেধৰণে কৰা হৈছে। তাৰমানে 1 নম্বৰ কথা হৈছে, আমাৰ চৰকাৰে নলা চেংচন কৰিছে, ঠিকাদাৰৰ কাম দিছে হয়, কিন্তু কামৰ সেই কোৱালিটি নাই। তাৰমানে কালি এতিয়া GMC মানুহে আহি বস্তা চাফা কৰিছে, নলাবিলাক যে চাফা কৰিছে গোটেই গ্ৰেটাৰ গুৱাহাটীত, হয়নে? বস্তাৰ দম হৈ গৈছে। তাৰমানে কি, ঠিকাদাৰে নিজে কামবিলাক নিজে মনিটৰ নকৰে, ক'ৰবাৰ মোহৰি পোহৰিক ৰাখি থৈ দিয়ে। সিহঁতি গধূলি হ'লে মদ খাই আউট। কাম কি কৰিছে, ব্লক দি আপোনাৰ ডাঙৰ বস্তাৰে ব্লক কৰি পিনে কামটো কৰিছে, ঠিকেই। কামটো কৰাৰ পিছত উঠাই লৈ নাযায়, সেনেকৈ মানে দমে বস্তা ওলাইছে কালি। আচৰিত লাগিছে। এতিয়া দায়ী কোন? ঠিকাদাৰে হয়, ৰেছপনচিবল যাৰ হৈছে সেই মানুহজনে নহ'ব জানো? গোটেই দমে বস্তা যদি এনেকৈ সোমাই থাকে, পানী ওলাব ক'ত, যাব ক'ত? কথা কওঁ, ষ্ট্ৰীট লাইটৰ কথাই কৈছোঁ। ষ্ট্ৰীট লাইটৰ এটা সাধাৰণ এটা লাইট নষ্ট হৈছিলে, আজি 15 দিন হ'ল কমপ্লেইন কৰা, ৰেছপণ্ড কৰি পেলাই কোনো কামৰ হেৰি নাই। তাৰপিছত আৰু মানে ইভিন মানে অৰ্ডিনেৰী এটা মানে বিহেভ চলি আছে, মানে খুব ভদ্ৰভাৱে কয়, কিন্তু একচুৱেলি একো নাই। সেইপিনে সেই পৰ্চনটোতো কোনো কথাই নাই। আমি কাক কমপ্লেইন কৰিম কওকচোন? কমপ্লেইন বুলি নহয়, আমি আমাৰ অভিযোগটো কাক দিম? য়েছ, সেইটোৱে কৈছোঁ। GMD কথা ক'লোঁ, তেওঁলোকে হেণ্ডঅভাৰ কৰি দিছে এটা প্ৰাইভেট হেৰিক। সেই প্ৰাইভেট হেৰিকে আমি ফোন কৰি আছোঁ আজি 15 দিন হ'ল, কোনো একো হেৰি নাই। তাৰপিছত আৰু এটা, আমি যোৱা বছৰ মোৰ ঘৰৰ ভিতৰত বিল্ডিঙৰ কথাটো বেলেগ, তেওঁলোকৰ এটলিষ্ট ওপৰত থাকিব পাৰে, আমি আছাম টাইপত থাকোঁ। বিচনাৰ ওপৰত মোটামুটি 1 ফুট পানী। আমি হোটেলত আছিলোঁ। এইবাৰৰ যিটো গতি চলি আছে, ডিচিল্টিং চলি আছে ন, ডিচিল্টিং চলি আছে, কিন্তু মানে ল'ৰা ধেমালিয়া, মানে লাহে পুলক মহন্ত আমাক ৰুক্মিণী গাঁওবাসীৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।